বঙাইগাঁৱত বিধায়কৰ পুঁজিধনৰ হৰাধ বিধায়ক পুঁজিৰে স্থাপন কৰা ষ্ট্ৰীট লাইটবোৰ বিকল কংগ্ৰেছী বিধায়কে বৃহৎ কমিশ্যন লোৱাৰ বাবেই নিম্নমানৰ কাম কৰাৰ অভিযোগ নাম নজনা কোম্পানীৰ পৰা বৃহৎ কমিশ্যনৰ অংকত নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ দোকান ধৰা 90% লাইটে বিকল তাৰ আশীৰ্বাদত সংঘটিত হ'ল এই বৃহৎ দুৰ্নীতি ব্যৱস্থা ল'বনে চৰকাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ লগতে নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়ত গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়ত আৰু কোকিলা গাঁও পঞ্চায়তত ছ'লাৰ লাইটৰ নামত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী দুৰ্নীতি সহ্য নকৰা মুখ্যমন্ত্ৰীৰ কাৰ্যকালতেই দুৰ্নীতিৰ পাহাৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অটল জ্যোতি যোজনাৰ আঁচনিত দুৰ্নীতিৰ হাতোৰা প্ৰতিখন গাঁৱতে সংস্থাপন কৰা বিধায়ক পুঁজিৰ ছ'লাৰ লাইটসমূহ 90%ই বিকল নিম্নমানৰ সামগ্ৰী যোগান ধৰি চৰকাৰৰ ৰাজকোষৰ ধন খৰচ কৰিছে একাংশ জনপ্ৰতিনিধি তথা বিষয়াই এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ চৰকাৰ ইফালে বালাৰছৰ বাণিজ্য বজাৰত সংস্থাপন কৰা বিধায়ক পুঁজিৰ প্ৰায় 10টা ছ'লাৰ লাইটৰ 8টাই বিকল ৰাস্তাৰ পাৰে পাৰে কেৱল ফুলদানিৰ দৰে সজাই ৰখা হৈছে লাইটসমূহ যাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী এই দুৰ্নীতিৰ বিৰুদ্ধে সঠিক তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে এতিয়া কথা হ'ল সঠিক তদন্ত হ'বনে ইয়াৰ বিৰুদ্ধে নে ৰৌ বৰালি জড়িত থকাৰ বাবে দুৰ্নীতিয়ে নীতি হৈ পৰিব সেয়াও সময়ত লক্ষণীয় হ'ব 34 নং উত্তৰাবাৰী বিধানসভা সমষ্টিৰ যি কংগ্ৰেছী বিধায়ক আছে আব্দুল বাতেন খন্দকাৰ তেখেতে বিধায়ক উন্নয়ন পুঁজিৰ নামত বৃহৎ কেলেংকাৰী কৰা আমাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে আমি মানাহ ভেলী বিকাশ মঞ্চৰ ফালৰ পৰা গোটেই সমষ্টিটোত আমি এক সৰজমিন তদন্ত কৰিছো তদন্ত কৰি দেখিবলৈ পাইছো যিমান তেখেতে আপোনাৰ এমএলএ অলৰেডি যি 50% টকা দি 21-22-23 বিত্তীয় বৰ্ষৰ যিখিনি আপোনাৰ ষ্ট্ৰীট লাইট লগাইছিল গোটেই ষ্ট্ৰীট লাইটখিনি আপোনাৰ বিকল হৈ আছে এই গোটেই ষ্ট্ৰীট লাইটখিনিত আপোনাৰ ডুপ্লিকেট লোগো লগোৱা আছে বিভিন্ন কোম্পানী ব্ৰাণ্ডেড কোম্পানীৰ লোগো লগাই সেইবোৰ মানে উচ্চ হাৰত তেখেতে বাজেট বনাই কিনে ইয়াৰ পইচাটো উঠাইছে মোকলাইছে আৰু এই গোটেই দুৰ্নীতিৰ ওপৰত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কওক আনকি অসম চৰকাৰৰ যি অসম চৰকাৰ বিধানসভাৰ সচিব আছে যি স্পিকাৰ মাননীয় স্পিকাৰ আছে তেখেতৰ জৰিয়তে এক নিৰপেক্ষ তদন্ত হ'ব লাগে তদন্ত কৰি বিধায়কক লগতে ইয়াৰ লগত যি জড়িত বিধায়কসকলৰ যি অভিযন্তা বা বিভাগীয় যি বিষয়া কৰ্মচাৰী আছে লগতে ঠিকাদাৰ সন্তাক উচিত তদন্ত কৰি ইহঁতক মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে বিধানসভাৰ সচিবালয়ৰ হিচাপ ৰক্ষক বাহিনীৰ জৰিয়তে হিচাপ ৰক্ষক কমিটিৰ জৰিয়তে উচিত তদন্ত কৰি যিখিনি আমাৰ ষ্ট্ৰীট লাইট লগোৱা আছে এই ষ্ট্ৰীট লাইটখিনি সচল কৰিব লাগে আৰু যাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বিধায়কক অৱগত কৰিব বিচাৰিছো মানে কি তেখেতক আহ্বান জনাইছো যাতে আপুনি ইয়াৰ পৰৱৰ্তী যিবোৰ আপোনাৰ স্কিম থাকে এই স্কিমত যাতে আপুনি কোনো ধৰণৰ দুৰ্নীতি নলয় দুৰ্নীতি ল'লে আমি ন্যায়ালয়ৰ কাষ চাপিম নিউজ ডেস্ক ৰিপৰ্ট ৱেষ্ট আছাম